চনিকা যদি শালমাৰাৰ হয়, সি যদি শালমাৰাৰ লিডাৰ হয়, তেওঁ কি শালমাৰাৰ উন্নতি নিবিচাৰে নেকি? তেওঁতো বিবাহোত্তৰ চকাপাৰী এতিয়া, তো শালমাৰাৰ জন্মহে। কিন্তু তেওঁ দম্ভালি মাৰি তেওঁৰ মাটি আছে, কি আছে, মাটিতো বহুত জেগা থাকিব পাৰে। মানুহ তেওঁৰ লগত আছে, 200 মানুহ তেওঁ আনি দেখাওক, তেওঁ ৰাস্তাটো দেখাওক, 200 মানুহ যদি আছে। আমি কাকো ঠিকাদাৰ, আমি সঞ্জীৱ নে কোন, আমি কোনো মানুহ নাজানো, আমি ঠিকাদাৰ জানো। ঠিকাদাৰে কাম লৈছে, আমাৰ কাম কৰি দিব লাগে, বাছ আমি খিনিয়ে জানো। তাৰমানে সঞ্জীৱ ৰায় কিবা লিডাৰ হওক, সঞ্জীৱ ৰায় কিবা অফিচাৰ হওক, সঞ্জীৱ ৰায় কিবা, সেইবিলাক আমাক নালাগে। আমাৰ কাম হ'ব লাগে। আমাৰ কাম হোৱা নাই, আমি আপোনালোকৰ জৰিয়তে আমি অৱগত কৰাইছো। আমাৰ মানে কিবা কয় আমাৰ ডিচি ছাৰক বা আপোনালোকৰ জৰিয়তে আমি ৰাইজক অৱগত কৰাইছো যে আমাৰ কামটো কিয় নহয়। আমিতো গাঁৱৰ মানুহ, আমি কোন ঠিকাদাৰ, কোন লিডাৰ, কোনকে, এইবিলাক আমাৰ জনাৰ কোনো দৰকাৰ নাই। আৰু চনিকাক মই অনুৰোধ কৰিব বিচাৰো, তেওঁ যদি শালমাৰাৰ হয়, তেওঁ শালমাৰাৰ উন্নতি নিবিচাৰে নেকি? শালমাৰাৰ উন্নতি তেওঁ আহক, গাঁৱত আহি চাওক, তেওঁ 200 জন নহয় 2000 মহিলা লৈ আহে, ৰাস্তাটো চাওক। আৰু সঞ্জীৱ ৰায়ৰ লগত যদি তেওঁ ইমানে ভাল, ইমানে খানা পিটিকা, তেওঁ সঞ্জীৱ ৰায়ক লৈ আহক, কাম কৰক। বিশেষ আৰু আমাৰ একো ক'ব লগা নাই, হয় না নাই? আমাৰ কি ক'ব লগা আছে? যদি সঞ্জীৱ ৰায়ৰ লগত কিবা ভিতৰুৱা খানা পিটিকা আছে, তেওঁ ৰাস্তাটো লৈ আহক, ৰাস্তাত কাম কৰক, আমাৰতো কোনো আপত্তি নাই তাতে। আমাৰ কাম হ'ব লাগে, ৰাইজৰ আমাৰ কাম হ'ব লাগে। চনিকা যদি লিডাৰ হয়, আমি চনিকাকো লিডাৰ মানিম, আমি গাঁৱলীয়া মানুহ, চনিকাকো লিডাৰ মানিম। সঞ্জীৱ ৰায়ৰ লিডাৰ হয়, আমি সঞ্জীৱ ৰায়কো লিডাৰ মানিম। কিন্তু যাই ভাল নেতৃত্ব দিব, সুনেতৃত্ব দিব, তেওঁকে আমি লিডাৰ বুলি মানি ল'ম। তাৰমানে আৰু বাছ, মোৰ আৰু বিশেষ ক'ব লগা নাই। আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমাৰ MLA ছাৰকো অনুৰোধ কৰিম, আমাৰ একদম ঘৰৰ মানুহ, আমাৰ কলচ ইমান MLA ভূপেন দা, আমি দাদা বুলি কওঁ, এতিয়া ভূপেন ছাৰ বুলি ক'ব লাগিব। তেওঁকো আমি আপোনালোকৰ জৰিয়তে অৱগত কৰিলো, তেওঁ যাতে এই বিষয়, এই বস্তুটোত আগভাগ লৈ আমাৰ ৰাস্তাটো কামটো কৰি দিয়ে। আপৰ জন্ম, তাৰ আটাৰ জন্মত আমি জানো, তাৰ মাটি আছে ঠিকে, মাটি যদি আছে, চকুও আছে, তাৰ মাটি ৰাস্তা চাওক কেনেকে, তাৰতো ইয়াতে ঘৰ, এই চকত ঘৰ, তাক কি আমাৰ ফুটানি কৰে। আজি গোটেই মানুহখিনিৰ আগত কিয় এনেকে মিছা কথা ক'ব? তাৰ জন্ম জাগা, তাই শালমাৰাৰ নহয় নেকি? তাই শালমাৰাৰ মানুহ নহয় নেকি? আজি গোটেই মানুহৰ আগত অপমান কৰিছে এখন গাঁৱত কিয় অপমান কৰিল? তাই কি যুক্তিত, তাৰ কি যুক্তি আছে? তাৰ জন্ম কথা ক'ব পাৰো আমি, আমাৰ আগত কি তাই যুক্তি দেখাব? আজি তেওঁ লিডাৰ বুলি কি হেৰ লিডাৰ? তাই আমাৰ ৰাজ্যৰ হকে যদি কাম কৰে, আমি লিডাৰ মানিম। আৰু যদি ৰাজ্যৰ হকে কাম নকৰে, তাক কি লিডাৰ মানিম? আৰু আজি যে কি কয়, চৰি কি আমাক লাঠি মাৰিব, আমি সহ্য কৰি হাতে আমাক চৰি কৰিম নেকি? সেইটো নহব কেতিয়াও। এতিয়া আহক চনিকা, আমাৰ আগত ক্ষমা খুজুক। আৰু যদি 2000 ছোৱালী আছে, মাইকী মানুহ আছে, আমাক 2000 নালাগে, 200 নালাগে, আমাক 2টা মানুহ দেখাই দিয়ক বোলে ইমি কৈছে। আমাৰ গাঁৱৰ, আমাৰ এৰিয়াৰ, আৰু কোনজন মানুহে তাৰমানে হেৰি কাম কোনো আপত্তি নাই বুলি কৈছে, সেই মানুহজনকো ওলাই দিয়ক। চয়নিকাৰ তাত বাপৰ জন্মৰ কথা ক'ব পাৰো আমি। ইমান এটা ডাঙৰ কেলেংকাৰী হোৱাৰ পিছত আমি কিদৰে আমি সেই উক্ত ঠিকাদাৰজনকে আকৌ এবাৰ আমাৰ কামখিনি সমাপন কৰিবলৈ আমি দিম। গতিকে PWD বিভাগ তথা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো যে উক্ত ঠিকাদাৰজনক প্ৰথমে ব্লেক লিষ্টত কৰিব লাগিব। তেখেত আৰু কোনজন ইঞ্জিনিয়াৰে কি ধৰণে ইনস্পেকশ্যন ৰিপৰ্ট আমাৰ ৰাইজৰ আগত সদৰি কৰিব লাগিব PWD বিভাগে। লগতে অতি শীঘ্ৰে যিজন ঠিকাদাৰ আছে, তেখেতৰ যি কন্ট্ৰেক্ট আছে, কন্ট্ৰেক্ট টাৰ্মিনেট কৰি আমাক এজন নতুন ঠিকাদাৰক ইয়াতে আমাক ৰিপ্লেচ কৰি দিব লাগিব। কাৰণ আমি একেজন ঠিকাদাৰক বাৰম্বাৰ বিশ্বাস কৰিব নোৱাৰিম।